নমস্কাৰ বিয়লি খবৰৰ সৈতে মই পাপৰি আৰু ব্ৰেকিং নিউজ নিতিন বিজেপিৰ নবীন টিম অসমৰ মৃগাংক বৰ্মনক গুৰু দায়িত্ব দিয়া হৈছে ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব মৃগাংক বৰ্মনক স্মৃতি ইৰাণীক মহাসচিবৰ দায়িত্ব অৰ্পণ ত্ৰিপুৰাৰ বিপ্লৱ কুমাৰ দেৱক ৰাষ্ট্ৰীয় সচিবৰ দায়িত্ব ৰাম মাধৱক উপসভাপতিৰ দায়িত্ব বৈজয়ন্ত পাণ্ডাক উপসভাপতিৰ দায়িত্ব বসুন্ধৰা ৰাজেক ৰাষ্ট্ৰীয় উপসভাপতিৰ দায়িত্ব বিএল সন্তোষক ৰাষ্ট্ৰীয় সাংগঠনিক সভাপতিৰ দায়িত্ব উত্তৰ পূবৰ সমন্বয়ক হ'ব সম্বিত পাত্ৰ উত্তৰ পূবৰ যুটীয়া সমন্বয়ক ৰাজীৱ বাব্বৰ পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ খবৰ নিতিন বিজেপিৰ নবীন টিম অসমৰ মৃগাংক বৰ্মনক গুৰু দায়িত্ব দিয়া হৈছে ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছে মৃগাংক বৰ্মনক স্মৃতি ইৰাণীক মহাসচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে ত্ৰিপুৰাৰ বিপ্লৱ কুমাৰ দেৱক ৰাষ্ট্ৰীয় সচিবৰ দায়িত্ব দিয়া হৈছে ৰাম মাধৱক উপসভাপতিৰ দায়িত্ব দিয়া হৈছে বৈজয়ন্ত পাণ্ডাক উপসভাপতিৰ দায়িত্ব বসুন্ধৰা ৰাজেক ৰাষ্ট্ৰীয় উপসভাপতিৰ দায়িত্ব বিএল সন্তোষক ৰাষ্ট্ৰীয় সাংগঠনিক সভাপতিৰ দায়িত্ব উত্তৰ পূবৰ সমন্বয়ক হ'ব সম্বিত পাত্ৰ উত্তৰ পূবৰ যুটীয়া সমন্বয়ক ৰাজীৱ বাব্বৰ আৰু আন এটা ব্ৰেকিং নিউজ জাগিৰোডৰ ভুমুৰাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুই পুৰুষ আৰু মহিলাৰ মৃত্যু বাইকত জাগিৰোডৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল দুয়োগৰাকী নিয়ন্ত্ৰণ হেৰুৱাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশেৰে আহি থকা ট্ৰাকত খুন্দা মটৰচাইকেলৰ ঘটনাস্থলীত জাগিৰোড আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ পুনৰ কৈছো এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে জাগিৰোডৰ ভুমুৰাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুই পুৰুষ মহিলাৰ মৃত্যু বাইকত জাগিৰোডৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল দুয়োগৰাকী নিয়ন্ত্ৰণ হেৰুৱাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত দিশেৰে আহি থকা ট্ৰাকত খুন্দা মটৰচাইকেলৰ ঘটনাস্থলীত জাগিৰোড আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি ৪৮ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰ ভাবুকি দিয়া হৈছে ফেচবুক পোষ্টত মুবাৰক আলী নামৰ এজনৰ ভাবুকি মুখ্যমন্ত্ৰীক হত্যাৰ বাবে ২ কোটি টকা বিচাৰিলে মধ্য অসমতে মুখ্যমন্ত্ৰীক গুলীওৱাৰ ভাবুকি মুবাৰকৰ ফেচবুক পোষ্টত লিখিছে পাকিস্তান জিন্দাবাদ হিন্দুস্তানৰ বিৰুদ্ধে মুবাৰক আলীয়ে দিছে মুৰ্দাবাদ নিজৰ ঘৰৰ ঠিকনাও আনকি উল্লেখ কৰিছে মুবাৰকৰ ঘৰ নগাঁৱৰ জুৰিয়া গদাইমাৰীত বুলি উল্লেখ আছে পিতৃৰ নাম আব্দুল বাটেন বুলি উল্লেখ কৰিছে মুবাৰকে ৯ বাৰকৈ বিয়া কৰাইছিল মুবাৰক আলীয়ে ইয়াৰ পূৰ্বে ৫ বাৰ জেললৈ গৈছে মুবাৰক এই ঠিকনাত গৈ মুবাৰকৰ লগত যোগাযোগৰ আহ্বান ফেচবুকৰ কমেণ্টতো যোগাযোগ কৰিব পাৰে বুলি উল্লেখ আশীৰ্বাদ যাত্ৰাৰ সময়তো there was a warning, there was a intelligence warning from Delhi that there is a severe threat to my life and in fact at that point of time IB has asked us to stop the আশীৰ্বাদ যাত্ৰা কি আশীৰ্বাদ যাত্ৰাটো কৰিব নালাগে তেতিয়াৰ কথা কৈছো সো মই ভাবো এটো নতুন কথা নহয় এ পাৰ্টিকুলাৰ পিপল কিছুমান মানুহ মোৰ ওপৰত সন্তুষ্ট নহয় সো obviously I carried some kind of threat but that's okay our police are capable of giving me security so I am not worried about that আজিৰ জনৰ নাম মুবাৰক আলী এনেকা উলাই থাকিব but our police is capable they will be able to give security so I am not worried আব্দুল মুতালেবক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আব্দুল মুতালেবেও মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল ১৫ আগষ্টত ফেচবুক যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মৰিগাঁও আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে পৰিয়ালৰ লোককো মাতিছিল পৰিয়ালৰ লোক অৰ্থাৎ তেওঁৰ পিতৃ জ্যেষ্ঠ ভাতৃ সহ আন এজন ব্যক্তি বৰ্তমান আৰক্ষীৰ নজৰবন্দীত আছে ইফালে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া মুবাৰক আলীৰ ঘৰত আৰক্ষী জুৰিয়া গদাইমাৰীত মুবাৰকৰ ঘৰত আৰক্ষী উপস্থিত হয় বিগত ২ বছৰ ধৰি মুবাৰক আলী কেৰালাত আছে ৰাইজৰ মতে ৯ বাৰ বিয়া পতা মুবাৰক গভাইত চুৰ মুবাৰকৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ ৰুজু হৈ আছে গৰু চুৰি গোচৰতো অভিযুক্ত মুবাৰক আলী পূৰ্বে ৪ বাৰ জেললৈ গৈছিল কুখ্যাত মুবাৰক আলী ফেচবুকত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মুবাৰকে ২ কোটি টকাৰ সুপাৰি দিলে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মুবাৰকে ফেচবুকত ভাবুকি দিয়াৰ পাছতে মুবাৰকৰ ঘৰত জুৰিয়া আৰক্ষী উপস্থিত হয় এইটোতো যি মুবাৰক আলীৰ নামত যিটো ওলাইছে যিটো বৰ্তমান কেৰেলা আছে আৰু এইবিলাক লিখা পঢ়াই নাই সি কেনেকৈ হোৱাটছএপত এইটো লিখিলে এইটো প্ৰশাসনে তদন্ত কৰিহে এইটো ক'ব পৰা যাব আমি জনামতে যিবিলাক ভাল মানুহ এইবিলাক তেনেকুৱা কৰিব নালাগে যিহেতু তেওঁলোকে লিখা পঢ়াই নাই মোবাইলত লিখিবলৈ হ'লেতো কমচে কম লিখিব পৰা তাৰ হেৰিটো থাকিব লাগিব সেইখিনিতো সিহঁত এইকেইটা ল'ৰা নাই কিমান বছৰ ধৰি কেৰেলাত সিহঁতে প্ৰায় আজি ১০-১২ বছৰ ধৰি কেৰেলা মুবাৰক আচলতে কি কৰি থাকে
কি কি কামত জড়িত সি এইবিলাক আপোনাৰ কেৰেলাত গৈ পেলাই এইবিলাক কাঠৰ মিলত নে কিবা মিলত এইবিলাক কাম কৰে বছৰত এবাৰ বা দুবাৰ ঘৰত আহে 10-12 দিন থাকি আকৌ গুচি যায় তাৰ একাউণ্টৰ পৰা তাৰ ফেচবুক একাউণ্টৰ পৰা দেখা গৈছে মুখ্যমন্ত্ৰী বাবুকে দিছে হয় এইটোতো আমি শুনিছোঁ এতিয়া এইটোতো এই একাউণ্টটো আজিকালি আমি যি জানো এই একাউণ্টটো কোনোবাই হেকো কৰিব পাৰে বুলি আমি জানো তেনেকুৱা কিবা এটা হৈছে নেকি এইবিলাক ল'ৰাইতো ফেচবুকত কমেণ্ট এটাও দিব নোৱাৰে ইমান ডাঙৰ এটা বস্তু কেনেকৈ লিখিব চাইছোঁ যিটো কমেণ্ট কৰিছে এই মোবাৰক আলী লিখা পৰা নাই সি আপোনাৰ চহী কৰিব নোৱাৰে সি কেনেকৈ কমেণ্টটো কৰিলে এইটো আমি আচৰিত পাইছোঁ আমাৰ নগাঁও জুৰিয়া নগাঁও ডিষ্ট্ৰিক্ট গদাইমাৰী গাঁও বদনাম কৰিবৰ কাৰণে কোনো দুষ্কৃতিকাৰীয়ে এইটো কাম কৰিছে যাতে আমাৰ গদাইমাৰীটো বদনাম হয় আমাৰ অসমৰ যিজন এতিয়া CM আছে আমি কওঁ যে যোগ্য CM আছে অসমৰ কাৰণে মৰাৰ দুমুকি বা বাবুকি যে দিছে এইটো মিছা কথা তো দুষ্কৃতিকাৰীয়ে কৰিছে নিজে তাৰ লিখা পৰা কিমান লিখা পৰা একোৱেই নাই এনে কি কৰে আপোনাৰ চহী কৰিব নোৱাৰে কি কৰে সি কেৰেলা কাম কৰে প্লাইউড কোম্পানী মুবাৰক আলী এতিয়া ক'ত আছে বৰ্তমান কেৰেলা আছে। আপোনালোকে এইটো ঘটনা হোৱাৰ পিছত মুবাৰক আলীৰ লগত যোগাযোগ কৰিছিলে নে নাই যোগাযোগ হোৱা নাই। সুধিছে নে সোধা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰৰ বাবে ভাবুকি প্ৰদান কৰা হৈছে আৰু এই ভাবুকি প্ৰদান কৰিছে জুৰিয়াৰ গদাইমাৰীৰ মুবাৰক আলী এজন নামৰ লোক এজনে ভাবুকি প্ৰদান কৰিছে তেওঁ ভাবুকিত উল্লেখ কৰিছে যে মধ্য অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিব আৰু তাৰ বিনিময়ত যদি কোনোবাই তেওঁক 2 কোটি টকা দিয়ে তেনেহ'লে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মধ্য অসমত হত্যা কৰিব আৰু লগতে তেওঁ উল্লেখ কৰিছে যে হিন্দুস্তান মুৰ্দাবাদ পাকিস্তান জিন্দাবাদ বুলি তেওঁ উল্লেখ কৰিছে আৰু এই ভাবুকিৰ পিছতে জুৰিয়া আৰক্ষীৰ বৃহৎ দল এটা গৈ পেলাই উপস্থিত হয় জুৰিয়াৰ গদাইমাৰী স্থিত মুবাৰক আলীৰ বাসগৃহত অৱশ্যে বাসগৃহত উপস্থিত হোৱাৰ পিছত মুবাৰক আলীক তাত পোৱা নগ'ল যিহেতু মুবাৰক আলী বিগত 2 বছৰ ধৰি কেৰালাত আছে আৰু তাতে 2 বছৰ ধৰি কেৰালাত তেওঁ প্লাইউড ফেক্টৰী এটাত কৰ্মৰত হৈ আছে আৰু স্থানীয় ৰাইজৰ পৰা আমি মুবাৰক আলীৰ বিষয়ে যিখিনি আমি জানিব পাৰিলোঁ যে মুবাৰক আলীয়ে 9গৰাকী পত্নীৰ স্বামী হৈছে মুবাৰক আলী লগতে তেওঁ পেছাত এজন গভাই চোৰ তেওঁ লিখা পঢ়া কৰিব নাজানে সম্পূৰ্ণৰূপে অশিক্ষিত এজন লোক হৈছে মুবাৰক আলী আৰু মুবাৰক আলীয়ে ভাবুকি প্ৰদানৰ পিছতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজে জনোৱা মতে যে কোনোবাই হয়তো জুৰিয়াৰ গদাইমাৰীক বদনাম কৰিবৰ কাৰণে কোনো দুষ্কৃতিকাৰীয়ে হয়তো এনেধৰণে ভাবুকি প্ৰদান কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে অভিযোগ প্ৰকাশ কৰিছে যে যিহেতু মুবাৰক আলী যিজন ব্যক্তি এই ব্যক্তিজন অশিক্ষিত লিখা পঢ়া কৰিব নাজানে আৰু তেনে ক্ষেত্ৰত তেওঁ কেনেকৈ ভাবুকি প্ৰদান কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰাৰ পিছতে বৃহৎ পুলিচৰ আৰক্ষীৰ দল গৈ পেলাই তেওঁৰ ঘৰত উপস্থিত হোৱাৰ পিছত কিন্তু তাত কাকো পোৱা নাই মুবাৰক আলীকে পোৱা নাই যিহেতু তেওঁ 9গৰাকী পত্নীৰ স্বামী 9গৰাকী তেওঁৰ পত্নী আছে আৰু লগতে তেওঁ পেছাত এজন গভাই চোৰ তেওঁৰ বিৰুদ্ধে জুৰিয়া থানাত কেইবাটাও চুৰি সংক্ৰান্ত গোচৰ ৰুজু হৈ আছে কিন্তু স্থানীয় ৰাইজে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে যিহেতু জুৰিয়া অঞ্চলৰ বদনাম কৰিছে গতিকে যিয়ে ইয়াৰ লগত জড়িত হৈ আছে নাথাকক কিয় যিয়ে ইয়াৰ এই ঘটনাৰ লগত জড়িত নাথাকক কিয় তেওঁক ধৰি আনি পেলাই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে মুখ্যমন্ত্ৰীক ভাবুকি দিয়া আব্দুল মুতালেব আৰু মুবাৰক আলীক এনকাউণ্টাৰ কৰিব লাগে এই মন্তব্য কৰিছে বিধায়ক ৰমাকান্ত দেউৰীয়ে 48 ঘণ্টাৰ ভিতৰত দুটাকৈ ফেচবুক একাউণ্টৰ পৰা মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ পাছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ 15 আগষ্টত 1 কোটি টকাৰ সুপাৰি লৈ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মৰিগাঁৱৰ আব্দুল মুতালেবে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবে এই ঘটনাৰ তদন্ত চলি থকাৰ মাজতে আজি পুনৰ ফেচবুক যোগে 2 কোটি টকাৰ সুপাৰি দিলে মুখ্যমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দিয়ে জুৰিয়াৰ মুবাৰক আলীয়ে এতিয়া বৰ্তমান অসমৰ পৰিস্থিতিৰ লগতে গোটেই দেশৰ পৰিস্থিতিও বেয়া আৰু অসমত তাতে ভৌগোলিক দিশটো আৰু জনসংখ্যাৰ কাৰণে বেয়া কাৰণ সন্দেহযুক্ত বাংলাদেশে ভৰি পৰিছে এই বাংলাদেশে সদায় তেওঁলোকে পাকিস্তানৰ গুণগান গায় কিন্তু ভাৰতবৰ্ষৰ গুণগান নাগায় গতিকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
বিলাক ভাল কাম কৰিছে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ভাল কাম কাজ দেখি সিহঁতে আচৰিত হৈ গৈছে। গতিকে সিহঁতে ভাবিছে যে এনেকুৱা ভাবুকি দিলে হিন্দু জাতি পলায়ন কৰিব বুলি ভাবিছে। কেতিয়াও নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিনচৰে এইটো একশ্যন ল'ব আৰু তৎকালীনভাৱে এওঁলোকৰ এনকাউণ্টাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। লাভ জেহাদীক আৰক্ষীৰ এনকাউণ্টাৰ, নাবালিকা ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলীবিদ্ধ অভিযুক্তটো নাছিৰুল শ্বেখ। চিৰাঙৰ কাজল গাঁৱত এনকাউণ্টাৰ, গুলীবিদ্ধ নাছিৰুলক হাস্পাতালত ভৰ্তি। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাছিৰুলসহ 3 অভিযুক্তক। পীৰ মহম্মদ, নাছিৰুল শ্বেখ আৰু হাৰুনুল হাছেইনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পলায়নৰ চেষ্টা চলোৱাৰ সময়তে নাছিৰুলক এনকাউণ্টাৰ। এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল 3 পাখণ্ডই। লাভ জেহাদ কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল নাবালিকাক। দলবদ্ধ ধৰ্ষণ কৰি মোবাইলত ৰেকৰ্ড কৰিছিল দৃশ্য। মূল অভিযুক্ত নাছিৰুলে ভাইৰেলো কৰিছিল সেই ভিডিঅ'। আমাৰ তদন্তকাৰী বিষয়াই আমাৰ গেজেটেড অফিচাৰৰ নেতৃত্বত য'ৰ পৰা ঘটনাটো আৰম্ভ হৈছিলে সেই জেগা দেখুৱাবৰ কাৰণে আজি ৰাতিপুৱা তাত তদন্তৰ খাতিৰত গৈছিলে। ভূমেশ্বৰ পাহাৰ তাত যেতিয়া তদন্তৰ খাতিৰত যায়, আমাৰ আৰক্ষীক এগৰাকী জোৱানক তেওঁ এটেক কৰি পেলাই পলাবলৈ চেষ্টা কৰিছিলে আৰু তাত আমাৰ আৰক্ষী বিষয়াই, কৰ্তব্যৰত আৰক্ষী বিষয়াই, তদন্তকাৰী বিষয়াই 1 ৰাউণ্ড ভৰিত ফায়াৰ কৰিবলগীয়া হয়। তাৰপিছত তাক আকৌ পুনৰ কৰায়ত্ব কৰি যেতিয়া সি ইনজিউৰ হয় তাক হস্পিটেললৈ লৈ আহিছে। ইতিমধ্যে আপোনালোকে গম পাইছে, হস্পিটেলত আণ্ডাৰ ট্ৰিটমেণ্টত আছে। তেওঁলোকে মানে পেচেণ্টটো ৰাতিপুৱাই আহিছে, তাৰমানে মোৰ আগৰ চিফ্টৰ যোন ডক্টৰ আছিলে তেওঁ ৰিচিভ কৰিছে পেচেণ্টটো আৰু ভৰিত তাৰমানে ৰাইট লেগত এনকাউণ্টাৰ হৈছে পেচেণ্টটো, তো কোৱা হৈছে আৰু গুলিটো তাৰমানে আৰ পাৰ হৈছে, তাৰমানে সেইটো কৈছে। আৰু এতিয়ালৈকে ইনভেষ্টিগেশ্যনখিনি হোৱা নাই। আমাৰ ইয়াতে চেলাইন পাই আছে, তো ইনভেষ্টিগেশ্যনটো হ'লে বাকীখিনি আমি গম পাম। ৰোগীজনৰ নাম কিবা গম পাম? ৰোগীজনৰ নামটো হৈছে নাছিৰুল শ্বেখ। তো এৰাউণ্ড 21 নেকি, এৰাউণ্ড 21। এজনে গুলীবিদ্ধ হৈছে, বৰ্তমান তেখেতৰ অৱস্থা কেনেকুৱা আছে? এতিয়ালৈকেতো ঠিকে আছে পেচেণ্ট। তো এতিয়া মানে অলপ উজিং আছে, ব্লাড মানে অলপ ওলাই আছে। মষ্ট প্ৰবেবলি তো এক্সৰে বা কিবা ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি বাকীখিনি গম পাম কেনেকুৱা একজেক্টলি। 3জন পাখণ্ডুৱে প্ৰেমৰ চলনাৰে নাবালিকা ছোৱালী এজনক নিজৰ ৰুমত লৈ গৈ পেলাই 3জনে উপৰ্যুপৰি ধৰ্ষণ কৰে আৰু এই ধৰ্ষণ কাণ্ড এক জঘন্য ধৰ্ষণ কাণ্ড হিচাপে আমি বিবেচনা কৰিছোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰি পেলাই ধৰ্ষণকাৰীসকলক চৰমৰ পৰা চৰম পন্থা অৱলম্বন কৰি শাস্তি বিহিব লাগে। ভৰিত নহয়, চিধাকে এনকাউণ্টাৰ কৰিব লাগে। সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে ঘটনাৰ সবিশেষ চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিব দিছে যে তেওঁলোকৰ আচলতে অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰা এক বেকগ্ৰাউণ্ড আছে আৰু তেওঁলোকৰ যদি বেকগ্ৰাউণ্ড চায় তেতিয়াহ'লে দেখিব তেওঁলোক শ্ৰমিক যদিও তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন স্থানত অপৰাধমূলক কাণ্ড সংঘটিত কৰে আৰু অপৰাধমূলক কাণ্ড সংঘটিত কৰি তেওঁলোকে গৈ পুনৰ নিজ স্থানত শ্ৰমিক হিচাপে যোগদান কৰি থাকে। এই 3টা যি অভিযুক্ত আছে এওঁলোকৰ ফালে যদি কাৰ্যকলাপ যদি চায় তেতিয়া দেখিব যে তেওঁলোক এজন আছিলে চাংচাৰিত কাম কৰি, এজন জগিঘোপা গোৱালপাৰাৰ ফালে কাম কাজ কৰি আছিলে, আন এজন বিভিন্ন ঠাইত কাম কৰি আছিলে আৰু তেওঁলোকে এই যিগৰাকী ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ যুৱতী কিশোৰী আছিলে 10ম শ্ৰেণীৰ ছাত্ৰী, তেওঁক ইনষ্টাগ্ৰামৰ সহায়ত ফুচুলাই আনিছিলে আৰু ফুচুলাই অনাৰ পিছত তেওঁৰ সৈতে প্ৰেমৰ কথা কৈ যেতিয়া মাতি আনিছিলে, মাতি অনাৰ পিছত কিন্তু তেওঁলোকৰ সৈতে 2জন যুৱক সেই কাণ্ডত জড়িত হৈছিলে আৰু তেওঁলোকে অপকাণ্ড সংঘটিত কৰিছে। অকল সেইখিনিতে সীমাবদ্ধ নাছিলে আৰু তেওঁলোকে সেই কাণ্ড সংঘটিত কৰি মোবাইলৰ জৰিয়তে তেওঁলোকে সমগ্ৰ ঘটনা বন্দী কৰিছিলে আৰু বন্দী কৰি তেওঁলোকে সামাজিক মাধ্যমত ইয়াক এৰি দিছিলে। গতিকে এনেধৰণৰ অপৰাধমূলক চিন্তা চৰ্চা বা তেওঁলোকে কাণ্ড সংঘটিত কৰি তেওঁলোকে কিন্তু নিৰ্বিঘ্নে পলাই গৈ আকৌ তেওঁলোকৰ কামত যোগদান কৰিছিলে আৰু সেই ঠাইত তেওঁলোকৰ যি হাজিৰা আছিলে হাজিৰা কিন্তু তেওঁলোকৰ নিয়মীয়া হাজিৰা দি থকা বুলি আৰক্ষীয়ে জানিব দিছে। আৰু আজি যেতিয়া পুৱাৰ ভাগত তেওঁলোক সেই স্থান দেখুৱাবলৈ লৈ গৈছিলে মূল অভিযুক্ত যিজনে সেই
ছাত্ৰীগৰাকীক ফুচুলাই আনিছিলে তেওঁ যেতিয়া সেই স্থানৰ বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী এক স্থান ভূমেশ্বৰ পাহাৰৰ নিকটৱৰ্তী স্থানত তেওঁ যেতিয়া লৈ যোৱা হৈছিলে তেওঁ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিলে আৰু সেই সময়ত আৰক্ষীয়ে তেওঁক ভৰিত এটা গুলিয়াবলৈ বাধ্য হৈছিলে আৰু সেই যুৱকজনৰ কিন্তু আক্ৰমণত দুজনকে আৰক্ষী আহত হ'বলগীয়া হৈছিলে গতিকে সমগ্ৰ ঘটনা এতিয়া বিভিন্ন পক্ষক চিন্তিত কৰি তুলিছে বোকাখাত কাজিৰঙালৈ ইকো সেন্সিটিভ জোন যোৱাটো অসম্ভৱ কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙা ৰাইজে মুখ্যমন্ত্ৰীয়ে জনালে আজি এই কথা ৰাইজক উলিয়াই দিলে কাজিৰঙা ক'ত থাকিব বোকাখাত কাজিৰঙা ৰাইজে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ দি থৈছে কেৱল মুখ্যমন্ত্ৰীয়ে কোৱা বুলি বিৰোধিতা কৰি লাভ নাই কংগ্ৰেছে একো নাজানে বোকাখাত আৰু কলিয়াবৰলৈকে যদি ইকো সেন্সিটিভ জোনটো যায় তে তাৰ মানুহবিলাকে কেনেকৈ চলিব এইটোতো বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব আজি এইটো মোৰ কথা নহয় কলিয়াবৰ আৰু বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে এইটোতো আপোনালোকে কিমান লিখিছে তাৰ মিচিং সমাজখনে সদায় আন্দোলন কৰি আছে কাজিৰঙাৰ স্থানীয় ৰাইজে এইটো লৈতো অখিল গগৈ কিমান আন্দোলন কৰি আছে আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছো যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে যে আমাক ব্যৱসায় কৰাৰ সুযোগ দিয়ক আমাক জীয়াই থকাৰ সুযোগ দিয়ক আমাক খেদি দিলে কেনেকৈ কাজিৰঙাখন বাচিব এইটোতো কোনো নতুন কথা নহয় আজি আপোনালোকে বিশ্বনাথ চাৰিআলিৰ চিডুল কাষ্ট মানুহখিনিয়ে সদায় আন্দোলন কৰি আছে যে আমাক ঘাটত মাছ মাৰিব দিয়ক এইটোতো কোনো নতুন কথা নহয় মই কোৱাৰ কাৰণে মানুহে কংগ্ৰেছে নিজৰো ষ্টেটমেণ্ট আছে কংগ্ৰেছৰ আজি যদি 10 কিলোমিটাৰ ইকো সেন্সিটিভ জোন থাকে নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব নুমলীগড় ৰিফাইনেৰী দেখোন বন্ধ হৈ যাব এনেই কোনো হিচাপ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই আপোনালোকে হিচাপ কৰক কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ দিলে দেখোন নুমলীগড় শোধনাগাৰটোৱে বন্ধ হৈ যাব কোন অসমীয়াই মানি ল'ব গতিকে এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে ইকো সেন্সিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয় এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যদি 10 কিলোমিটাৰ হৈ যায় বোকাখাট কলিয়াবৰ তাৰ স্থানীয় মানুহ কি অৱস্থা হ'ব গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি তেওঁ নিজেও নাজানে তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাট আৰু কলিয়াবৰত অন্তত 2টা ইলেকশ্যন হৰুৱাই থৈ আহিব তেওঁলোকে নিজেও নাজানে এটা কেশৱদা আপুনি কওক মানুহে কি কৈ আছে ক'ত মানুহে এৰি দিব যোনে নাজানে ৰনুজা মিচিং মানুহখিনিৰ কথা আপুনি কওক নেশ্যনেল হাইৱেতে গুচি যোৱা 10 কিলোমিটাৰ 10 কিলোমিটাৰ যদি চাৰিওফালৰ পৰা কাজিৰঙা 10 কিলোমিটাৰ হয় সিদিনাখন গহপুৰ গৈ পাবগৈ বিশ্বনাথ চাৰিআলি গহপুৰ একোৱে নাথাকিব দেখোন কাজিৰঙাখন উত্তৰ পাৰে আছে বিশ্বনাথ ঘাটলৈকে তাৰ পৰা যদি 10 কিলোমিটাৰ কম্পাছ মাৰি দিয়ে তে গহপুৰ বিশ্বনাথ চাৰিআলি একোৱে নাথাকিব দেখোন কাজিৰঙা মানেতো কহৰা নহয় কহাৰাৰ পৰাতো 10 কিলোমিটাৰ কোৱা নাই সীমাৰ পৰা 10 কিলোমিটাৰ কৈছে তেওঁলোকৰ বিশ্বনাথ চাৰিআলি গহপুৰ একোৱে নাথাকিব এনে এটা মই কলো বুলিয়ে বিৰোধিতা কৰিব নালাগে নহয় আজি তেওঁ গোটেই কংগ্ৰেছক শেষ কৰি দিলে তাতে যি কবাত বাছি খুচি আছিল তেওঁ তাতে গৈ শেষ কৰি দিলে সুপ্ৰিম কোৰ্টে কৈছে যে 3 কিলোমিটাৰ ম্যাক্সিমাম ইএছজেড হলে আমি সন্তুষ্ট আমাৰ ৰাজ্যটো 3 কিলোমিটাৰত আন্দোলন কৰি আছে যেটো নাজানে ক'ব নালাগে নহয় কাজিৰঙাখন জোৰ পৰা আছে সীমাবিলাকৰ পৰা 10 কিলোমিটাৰ হলে নুমলীগড় সব বন্ধ হৈ যাব দেখোন কাৰ্বি আলঙৰ আধা শেষ হ'ব ইমান
ট্ৰাইবেল মানুহবিলাক আছে এনেকে সহজ নেকি দুনিয়াখন ইকো সেন্সিটিভ জোন হ্ৰাস কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ কাজিৰঙাত প্ৰদেশ কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তথা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ উপস্থিতিত অনুষ্ঠিত অৱস্থান ধৰ্মঘটৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে প্ৰতিবাদত বাধা প্ৰদান কৰাৰ মাজতে খণ্ডযুদ্ধত লিপ্ত হয় প্ৰতিবাদী কংগ্ৰেছ কাজিৰঙাৰ ভিতৰত যেতিয়া বানপানী হয় কাজিৰঙাৰ জীৱ জন্তু এই 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ চিনি নাপায় নিজৰ প্ৰাণ সুৰক্ষিত কৰিবলৈ কাজিৰঙাৰ জীৱ জন্তু কেতিয়াবা ঘৰত কেতিয়াবা বাগানত কেতিয়াবা বিভিন্ন ঠাইত পলাবলৈ হয় কিন্তু যদি চাৰিওফালে কাইলৈ গৈ যদি মাইনিং হয় কোৱাৰিৰ হয় ক্ৰাছাৰ থাকে তেতিয়া এই আমাৰ কাজিৰঙা জীৱ জন্তু বানপানী সময়ত যাব ক'ত তেতিয়া মানুহৰ হাতীৰ সংঘাত বৃদ্ধি হ'ব আজি যোৱা কেইটা বছৰৰ ভিতৰত বাঘৰ লৈ মানুহৰ মাজত হাহাকাৰ এই ধৰণৰ সমস্যা আৰু বৃদ্ধি হ'ব তেজপুৰত পুনৰ বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ মাতৃ দেওবাৰে 14 বছৰীয়া কন্যাক বিয়া দিয়াৰ চেষ্টা কৰিছিল পিতৃ মাতৃয়ে ধৃত পিতৃ শাহজাহান আলী আৰু মাতৃ শৰীফা খাতুন তেজপুৰৰ গুটলুং নতুন বস্তিত সংঘটিত হৈছে এই ঘটনা ৰাইজৰ অভিযোগৰ ভিত্তিত মহাভৈৰৱ আৰক্ষীয়ে আটক কৰিছে দুয়োকে অৱশ্যে দেওবাৰে বিয়া কৰাবৰ বাবে দৰাও নাহিল কইনাৰ ঘৰলৈ আৰু বাল্য বিবাহক কেন্দ্ৰ কৰি শোণিতপুৰৰ গৰুদুবাতো সংঘটিত হৈছে এক ঘটনা দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাল্য বিবাহৰ বিৰোধিতা কৰাৰ বাবে একাংশ লোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে দেওবাৰে তেজপুৰৰ গুটলুং ভিতৰখুৰীৰ খুঁটিৰ পৰা আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যোৱা লোকক গৰুদুবা ভেঞ্চি মাৰি দলবদ্ধভাৱে আক্ৰমণ কৰে একাংশই আক্ৰমণৰ বলি লোককেইজনে তেজপুৰ সদৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে কিছুদিন পূৰ্বে গুটলুং ভিতৰখুটিৰ এগৰাকী 15 বছৰীয়া কন্যাৰ বাল্য বিবাহ সম্পন্ন হৈছিল নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকী গৰুদুবাৰ ভেঞ্চিমাৰী ৰাহুল আমিন নামৰ এজন যুৱকে বিয়া কৰাইছিল আৰু এই বাল্য বিবাহ অনুষ্ঠিত হোৱাৰ সময়ত গুটলুং ভিতৰখুটিৰ একাংশ লোকে বিৰোধিতা কৰিছিল ইয়াকে লৈ কিশোৰীগৰাকীৰ অভিভাৱক আৰু বিবাহ কৰোৱা ৰাহুল আমিনৰ পৰিয়াল ক্ষুব্ধ হৈছিল দেওবাৰে বাল্য বিবাহৰ বিৰোধিতা কৰা লোককেইজন আত্মীয়ৰ ঘৰলৈ অহা প্ৰত্যক্ষ কৰাৰ পিছত ৰাহুল আমিন পিতৃ মতিউৰ ৰহমান মাতৃ জহুৰা বেগম আৰু ভাতৃ ৰাজেশ আমিনে দলবদ্ধভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে পিছত আক্ৰমণৰ পৰা পলাই আহি ভুক্তভোগীসকলে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে স্বাধীনতা দিৱসৰ দিনা বাল্য বিবাহ বিৰোধী অভিযান পুনৰ আৰম্ভ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে কৰাৰ পাছতে বাল্য বিবাহক কেন্দ্ৰ কৰি আক্ৰমণৰ এই ঘটনা সংঘটিত হৈছে ভুক্তভোগীসকলে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিক আদৰণি জনাই ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বাল্য বিবাহটো আচলতে এটা ক্ৰাইম হয় আমাৰ গাঁৱত এনেকুৱা এটা দুৰ্ঘটনা হৈছে যিহেতু আমি প্ৰতিবাদ কৰিছিলো সেই প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ মাজত এটা ক্লেছ হৈছিলে সেই ক্লেছটো মাজতে হৈ যোৱাৰ পিছত আজি আমাৰ ফেমিলি মেম্বাৰ্ছ তাতে যিহেতু সিহঁতৰ নিজৰ ছোৱালী এজনী আছে ঠেলামাৰা ভেঞ্চিমাৰীত তো তাতে ভাগিনী হৈছে চাবলৈ গৈছিলে চাবলৈ যোৱাতে ইহঁতক ল'ৰা মানুহে মতা মানুহে আক্ৰমণ কৰিছে আক্ৰমণ কৰি ডিঙিৰ চেইন ৰাখি দিছে ঠেলামাৰা ভেঞ্চিমাৰীত ৰাহুল আমিন মতিউৰ ৰহমান জহুৰা বেগম আৰু কেইবা ধৰণৰ লোক তাতে গাঁও বাসিন্দা লৈ কিনে আক্ৰমণ কৰিছে ৰাহুল আমিনজন ল'ৰা হয় আৰু তাৰ বাপেকৰ নাম মতিউৰ ৰহমান আৰু মাকজনীৰ নাম হয় জহুৰা বেগম গোটেইখিনি মানুহ বেঞ্চিমাৰী গাঁৱৰ আমি গোটেইখিনি ভিতৰখুটি তেজপুৰ আমি ইয়াৰ পৰা আমাৰ ছোৱালীৰ ভনী এজনী তাতে বিয়া দিছো তো ভাগিন হৈছে যিহেতু তো ভাগিনক চাবলৈ গৈছিল সিহঁতে চবে তো তাতে যোৱাতে সিহঁতে এনেকুৱাকে আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰাটো মূল কাৰণ হৈছে আমি ইয়াতে বাল্য বিবাহখন প্ৰটেষ্ট কৰিছিলো আমি ইয়াৰ এগেইনষ্টত আছিলো যিহেতু এটা বাল্য বিবাহ এটা বহুত ডাঙৰ ক্ৰাইম হয় এইটো অসম চৰকাৰে বস্তুটো ভালকে চাই আছে আৰু এইটো বেন কৰিছে সম্পূৰ্ণ তো সেইকাৰণে এই বস্তুটো আমি প্ৰতিবাদ কৰাতে ইহঁতে এইখিনি আমাৰ ওপৰত আক্ৰমণ কৰিছে 13-14 বছৰীয়া ছোৱালী এজনী বিয়া দিব খোজোতে আমি অলপ প্ৰতিবাদ কৰিছো বিৰোধিতা কৰিছো তাৰ কাৰণে আজি মতিউৰ ৰহমান বুলি আৰু ৰাহুল যি ল'ৰাটো আৰু ল'ৰাৰ বাপটো হ'ল মতিউৰ ৰহমান ল'ৰাটোৰ বয়স 25 মান হ'ব ল'ৰাৰ নাম ৰাহুল আমিন বুলি লিখে ছোৱালীৰ বয়স
অনুমানিক 14-15 বছৰ হ'ব তাতে আমি বিৰোধিতা কৰাৰ কাৰণে আজি আমাক আক্ৰমণৰ বলি ছোৱালীজনী এতিয়াও পঢ়ি আছে শনিবাৰ হলে ছোৱালীজনী ল'ৰাৰ ঘৰত গুচি যায় দেওবাৰে আবেলি আহি যায় আৰু এনে গোটেই সপ্তাহ স্কুল কৰে কিছুমান দিন আগতে স্কুল কম গৈছিলে ল'ৰা ঘৰতে আছিলে বেছি এতিয়া আমি প্ৰতিবাদ কৰা যেতিয়াৰ পৰা আৰম্ভ কৰিছো তেতিয়াৰ পৰা কি কৰে শনিবাৰে আবেলি যায় দেওবাৰে আবেলি ছোৱালীটো ল'ৰা ঘৰৰ পৰা আহি যায় ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ